নমস্কাৰ ছাৰ বাইদেউসকল মই ৰাজীৱুল আপোনালোকে চাই আছে জ্ঞান টুল ছাৰ বাইদেউসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে 30 আগষ্ট 2024 তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা জাৰি কৰিছিলে অসম চৰকাৰৰ শিক্ষা বিভাগক যে যেহেতু আমাৰ কন্ট্ৰাকচুৱেল যিসকল শিক্ষক আছিলে ষ্টেট পুল হওক বা এছএছআৰ হওক তেওঁলোকৰ নিয়মীয়াকৰণৰ বাবে যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰম্ভ কৰিছিলে তাত আবেদন হোৱাৰ পিছত যেহেতু কেছ ৰেজিষ্টাৰ্ড হৈছিলে আৰু সেই শুনানিৰ মৰ্মে কোৰ্টৰ পৰা জনোৱা হৈছিল যে অসম চৰকাৰে শিক্ষা বিভাগৰ যি সিলেকশ্যন প্ৰচেছ সেয়া অব্যাহত ৰাখিব পাৰিব আৰু কেছটো চলি থাকিব তে সেই মৰ্মে আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট যোগে এক বিশেষ ঘোষণা কৰে যে যি মেৰিট লিষ্ট বা এপ্লায়াৰ টিচাৰসকলৰ লিষ্ট আছে সেয়া আজি প্ৰকাশ পাব আৰু এয়া ইতিমধ্যে আপোনালোকে মোবাইলৰ স্ক্ৰীনত দেখিব পাৰিছে এয়া প্ৰকাশ পাইছে ইয়াত দেখিব পাৰিছে ফাইনেল সিলেকশ্যন লিষ্ট স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ all are cordially invited to attend the ceremonial distribution of appointment letters to selected candidates by the Honorable Chief Minister of Assam at 11 a.m. on 2/9/24 at Veterinary College Playground Khanapara Guwahati ইয়াত দেখিব পাৰিছে যে অহা 2 ছেপ্টেম্বৰ 2024 তাৰিখে খানাপাৰাৰ যি ভেটেনেৰী কলেজ আছে খানাপাৰা সেই ভেটেনেৰী কলেজত সকলো সিলেক্টেড টিচাৰক যাবলৈ কোৱা হৈছে তেওঁলোকৰ যি এপইণ্টমেণ্ট লেটাৰ আছে নিযুক্তি পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে ৰাতিপুৱা 11টা বজাত আৰু সেই নিযুক্তি পত্ৰসমূহ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিব সকলোৰ হাতত তো আপোনালোকে লিষ্টটো চাব পাৰিছে ইয়াতে তেওঁলোকৰ চিৰিয়েল নাম্বাৰটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে আৰু এপ্লিকেণ্ট টিচাৰজনৰ নাম আছে আৰু ৱৰ্কিং ডিষ্ট্ৰিক্ট এই পিডিএফটোত টোটেল 786 পেজ আছে সকলো ডিষ্ট্ৰিক্টৰ সকলো জিলাৰ টিচাৰসকলৰ নাম ইয়াত আছে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চিৰিয়েল নাম্বাৰটো ইয়াত পৰা চাই ল'ব আৰু খানাপাৰা যি ভেটেনেৰী কলেজ আছে তাত যাওঁতে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ আইডি কাৰ্ডসমূহ আপোনালোকে লগত লৈ যাবলৈ নাপাহৰিব তাই কংগ্ৰেচুলেশ্যনছ অভিনন্দন থাকিল সকলো ছাৰ বাইদেউলৈ ধন্যবাদ ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে